আমি এতিয়া ভাৰত ভূটান সীমান্ত আৰু অসম অৰুণাচল সীমান্তৰ ভৈৰৱকুণ্ডত আহি উপস্থিত হৈছোঁহি। আমাৰ যাত্ৰা ভৈৰৱকুণ্ড অসম অৰুণাচল সীমান্তইদি চেৰগাঁৱলৈ। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা মাইবী উপত্যকাত অৱস্থিত অতি শান্ত চিৰসুন্দৰ এখন গাঁও চেৰগাঁও। প্ৰকৃতিৰ নীৰৱতাৰ মাজত আবদ্ধ এই গাঁওখন যেন সময়ৰ পৰা আঁতৰি অহা এটা সপোন। চেৰগাঁৱত প্ৰৱেশ কৰিলে আপুনি অনুভৱ কৰিব এক শান্তিৰ স্পৰ্শ। সেউজীয়া পাহাৰে আবৃত, নদীৰ পানীৰ মৃদু কলকলনি আৰু স্থানীয় লোকসকলে প্ৰদৰ্শন কৰা আন্তৰিক আতিথ্য সততাই মন মুগ্ধ কৰে সকলোকে। পৰ্যটকসকলক চেৰগাঁৱে আকৰ্ষণ কৰা মূল কেৱল প্ৰকৃতি পাহাৰ আদিয়ে নহয়, স্থানীয় সংস্কৃতি আৰু পৰম্পৰাৰ দ্বাৰাও পৰ্যটকক আকৰ্ষণ কৰে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চেৰগাঁও অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মহকুমাৰ এটা সদৰ। চেৰগাঁও ৭খন গাঁও সামৰি এক অনন্য অঞ্চল হিচাপে গঢ় লৈ উঠিছে। সেই ৭খন গাঁও হ'ল ডিমাচাং, জিগন, মুচাকচিং, ৰোটা, চেৰগাঁও আৰু তেনজিং উকমুপাম। ভৈৰৱকুণ্ড অসমৰ দিশৰ পৰা আমি আগুৱাই গ'লোঁ আৰু অৰুণাচল চৰকাৰৰ ইনাৰ লাইন পাৰ্মিট সংগ্ৰহ কৰিলোঁ। যিসকলে ইনাৰ লাইন পাৰ্মিট আগতীয়াকৈ সংগ্ৰহ কৰে সেইসকলৰ বাবে সুবিধাজনক। অৰুণাচলৰ পশ্চিম কামেঙলৈ পৰ্যটকৰ ভিৰ বেছি। থলীতে ইনাৰ লাইন পাৰ্মিট সংগ্ৰহ কৰিলে যথেষ্ট কষ্ট হ'ব পাৰে। আমাৰো তেনেকুৱা কষ্ট হৈছিল। যি কি নহওক, আমি যাত্ৰাৰ আৰম্ভণিতে পুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। ইয়াৰ পিছত চেৰগাঁও অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। চৌদিশে সেউজীয়া পাহাৰ, সুন্দৰ আহল বহল পথ, কুলু কুলু সুৰেৰে বৈ যোৱা নদীৰ নান্দনিক দৃশ্যই আপ্লুত কৰিলে আমাক। আমি চেৰগাঁৱত উপস্থিত হৈ অঞ্চলটোৰ বিখ্যাত আপেলৰ বাগিচা সন্ধান কৰিলোঁ। অৰুণাচল চৰকাৰৰ দ্বাৰা পৰিচালিত হৰ্টিকালচাৰ বিভাগৰ আপেলৰ বাগিচা চাবলৈ গ'লোঁ। কিন্তু ইতিমধ্যে আপেলৰ বতৰ শেষ হৈছে। আমি আপেলবিহীন শাৰী শাৰী গছবিলাকৰ ফটো সংগ্ৰহ কৰিলোঁ। ইয়াৰ পিছতো প্ৰকৃতিপ্ৰেমী আৰু অভিযাত্ৰীসকলৰ বাবে চেৰগাঁও হৈছে ভূস্বৰ্গ। পাহাৰৰ আহল বহল পথৰ মাজেৰে হাঁহি উল্লাসেৰে অনুভৱ কৰিব পাৰি পৰিষ্কাৰ আৰু পাহাৰৰ মৃদু সুৰ। সূৰ্য অস্ত যোৱাৰ পৰত গাঁওখন পৰিণত হয় এক নীৰৱ কবিতাত। এনে মুহূৰ্তত পৰ্যটকসকলে অনুভৱ কৰে প্ৰকৃতিৰ সঁচা শান্তি কি, হৃদয়ৰ গভীৰতাত কেনেকৈ টোকৰ মাৰে শান্তিয়ে। চেৰগাঁও এমুঠি সপোন, অযুত মিঠা অনুভৱ লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ ৰূপাৰ অভিমুখে। কিন্তু পৰ্যটকসকলৰ বাবে শান্তিৰ বিশ্ৰামগাৰ। আপুনিও এবাৰ আহক চেৰগাঁৱলৈ। আপোনাৰ হৃদয়ত খোদিত হৈ থাকক আপোনাৰ ভ্ৰমণ স্মৃতি।